বুধবাৰে হাজোৰ ৰামদিয়াৰ পোৰাভিটা সত্ৰত আয়োজন কৰা হৈছে ঐতিহাসিক লাৰু উৎসৱৰ মহাপুৰুষ দামোদৰদেৱৰ 426 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে অনুষ্ঠিত হ'ব এই উৎসৱ। উৎসৱৰ বাবে তৈয়াৰ কৰা হৈছে 8 লাখ লাৰু। লাৰুৰ পাহাৰ সদৃশ হৈ পৰিছে পোৰাভিটা সত্ৰ প্ৰাংগণ। ভকতৰ মাজত বিতৰণ কৰা হ'ব এই 8 লাখ লাৰু। অঞ্চলটোৰ 8735 জন লোকে প্ৰদান কৰিছে এই লাৰু। বিগত 10 দিনে অঞ্চলটোৰ প্ৰায় 500 লোক দিনে নিশাই ব্যস্ত হৈ আছে লাৰু প্ৰস্তুত কৰাত। 425 বছৰ পূৰ্বৰ পৰাই চলি আহিছে এই বিশেষ পৰম্পৰা। আজি 12 দিন ধৰি আমি লাৰু বনোৱা কাম আমি সম্পন্ন কৰিছোঁ। যদিও আজি নিশাও লাৰু বনোৱা হ'ব। ইয়াত অসমৰ বিভিন্ন ঠাইৰ প্ৰায় 8700 জন ভক্তই বৰ্তমানলৈ লাৰু প্ৰদান কৰিছে। তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে ইয়াত এই লাৰুৰ পৰা আমি বৰ্তমানলৈ 6.5 লাখ লাৰু প্ৰস্তুত কৰিছোঁ। আমাৰ লাৰু বনোৱাৰ লক্ষ্য 8 লাখ আছে। আজি আমি সেইখিনি সম্পন্ন কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। এই লাৰু বনোৱা কাৰ্যত আমাৰ বামুণ্ডি, শুৱালকুছি, খেত্ৰীহাট, বৰহাটীয়া, তাৰপিছত আমাৰ শিলিগুৰি, হাজো, দদৰা আদিৰ বিভিন্ন ভক্তবৃন্দই আহি দিনে ৰাতিয়ে প্ৰায় 500 ভক্তবৃন্দই লাৰু বনোৱা কাৰ্যত আমাক সহায় কৰি আছে। এই পোৰাভিটা সত্ৰখন হ'ল মানৰ তৃতীয় আক্ৰমণত জুই জ্বলাই দিয়া সত্ৰ। যেতিকে মানসেনাই এই সত্ৰখনত জুই জ্বলাই দিছিল। জুই জ্বলাই পুৰি যোৱা ভেটিত পুনৰ সত্ৰখন স্থাপন কৰাৰ কাৰণে এই সত্ৰখনৰ নাম পোৰাভিটা সত্ৰ হিচাপে আমাৰ পৰিচালিত হৈ আছে।